নলবাৰী জিলাৰ মুল্লাপাৰা চুবুৰীৰ ৰাণু বেবী আক্ৰান্ত এক জটিল ৰোগত স্বামীৰ মৃত্যুৰ পিছত আনৰ ঘৰত কোনোমতে কাম কৰি ৰাণু বেবীয়ে দুইবেলা দুমুঠি কোনোমতে যোগাৰ কৰি চলি আহিছিল। ৰাণু বেবীৰ একমাত্ৰ পুত্ৰই আনৰ ঘৰত কাম কৰি দুপইচা পায় যদিও ঘৰখন চলাবলৈ বা নিজে ভাতমুঠি যোগাৰ কৰিবলৈ নিমিলে। মাতৃৰ অসুস্থতাৰ পিছত একমাত্ৰ পুত্ৰই দিগবিদিক হেৰুৱাই নিজ কৰ্মলৈও যাব পৰা নাই। বৰ্তমান মাতৃ চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। ৰাণু বেবীক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নলবাৰী বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু স্থানীয় দল সংগঠনক গাঁওবাসীৰ ৰাইজে আহ্বান জনাইছে। যদি ৰাণু বেবীক আপুনিও সহায় কৰিব বিচাৰে তেন্তে তেখেতৰ একাউণ্ট নম্বৰ 1226104000023 IFSC code IBKL 00012226 MICR code 78125920 অথবা 9954159147 নম্বৰটো সহায় কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোক আৰু শুভাকাংক্ষীসকলে। নলবাৰীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।